নমস্কাৰ, মই পৰশ বটকুৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নাম যাৰ নিশাৰ কথা কমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন মঞ্চত অসমলৈ গৌৰৱৰ এক সোণালী মুহূৰ্ত কঢ়িয়াই আনিলে অস্মিতা চলিহাই। দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত BWF কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300ৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰি ২৬ বছৰীয়া অসম কন্যাগৰাকীয়ে সৃষ্টি কৰিলে এক নতুন ইতিহাসৰ। ফাইনেলত বিশ্বৰ ৩৫ নম্বৰ স্থানৰ তথা চতুৰ্থ বাছনিৰ চীনৰ হান কিয়ান চিক ৩৫ মিনিটৰ তীব্ৰ যুঁজত ১৪-২১, ২১-১৪ আৰু ২১-১৪ ব্যৱধানত পৰাস্ত কৰি অস্মিতাই নিজৰ কেৰিয়াৰৰ প্ৰথমটো BWF ৱৰ্ল্ড টুৰ খিতাপ অৰ্জন কৰিলে। বিশেষভাৱে উল্লেখযোগ্য যে কোৰিয়া মাষ্টাৰ্ছৰ মহিলা ছিংগলছৰ খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে তেওঁ ইতিহাসৰ পাতত নিজৰ নাম সোণালী আখৰেৰে লিখিলে। ফাইনেলৰ আৰম্ভণি অৱশ্যে অস্মিতাৰ বাবে সহজ নাছিল। হানে প্ৰথম ৰাউণ্ডত ২১-১৪ ব্যৱধানত জয়লাভ কৰি মেটছখনত অগ্ৰগতি লাভ কৰিছিল। কিন্তু হাৰ নামানি দ্বিতীয় ৰাউণ্ডত নিজৰ কৌশল সলনি কৰিলে অস্মিতাই। আক্ৰমণাত্মক খেল, নিখুঁত ৰেলী আৰু আত্মবিশ্বাসেৰে তেওঁ দ্বিতীয় ৰাউণ্ডটো ২১-১৪ ব্যৱধানত জয় কৰি মেটছখন সমতালৈ আনে। তৃতীয় ৰাউণ্ডত অস্মিতাই সম্পূৰ্ণ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনিলে। ১১ পইণ্টৰ বিৰতিৰ পাছত তেওঁ অধিক আত্মবিশ্বাসেৰে খেলি হানক কোনো সুযোগ নিদিলে। অন্তিম পইণ্টত হানৰ শ্বট বা শ্বাটল কোৰ্টৰ বাহিৰলৈ যোৱাৰ লগে লগে অস্মিতাই আনন্দত কোৰ্টত শুই পৰিল। এয়া আছিল বহুদিনীয়া সংগ্ৰাম, আঘাত আৰু প্ৰত্যাৱৰ্তনৰ এক আৱেগিক পৰিণতি। এই জয় অস্মিতাৰ বাবে কেৱল এটা খিতাপ নহয়, ই এক প্ৰত্যাৱৰ্তনৰ কাহিনী। সোঁৱাঠুৰ আঘাতৰ বাবে প্ৰায় ৩ মাহ খেলৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল অস্মিতা। ২ বছৰ পূৰ্বে দক্ষিণ কোৰিয়াতে লাভ কৰা গুৰুতৰ আঁঠুৰ আঘাতে তেওঁৰ খেলুৱৈ জীৱনক লৈও প্ৰশ্নৰ সৃষ্টি কৰিছিল। কিন্তু সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি যোৱা মে' মাহত পুনৰ অনুশীলন আৰম্ভ কৰিলে অস্মিতাই। বৰ্তমান তেওঁ গুৱাহাটীৰ নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেঞ্চত পাৰ্ক টাই চাঙৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। কোৰিয়া মাষ্টাৰ্ছৰ খিতাপ জয়ৰ জৰিয়তে অস্মিতা BWF ৱৰ্ল্ড টুৰ ছুপাৰ 300 বা তাতকৈ উচ্চ পৰ্যায়ৰ মহিলাৰ ছিংগলছ খিতাপ জয় কৰা পঞ্চমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয়। তেওঁৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল ছাইনা নেহৱাল আৰু PV সিন্ধুৰ দৰে ভাৰতীয় তাৰকা খেলুৱৈয়ে। চলিত বছৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ বাবে এইটো চতুৰ্থ খিতাপ। ইয়াৰ পূৰ্বে দেৱিকা চিহাগে থাইলেণ্ড মাষ্টাৰ্ছ, PV সিন্ধুৱে জাপান অ'পেন আৰু তানভি শৰ্মাই টাইপে অ'পেনৰ খিতাপ জয় কৰিছিল। কোৰিয়া মাষ্টাৰ্ছৰ খিতাপলৈ অস্মিতাৰ যাত্ৰাও আছিল চমকপ্ৰদ। কোৱাৰ্টাৰ ফাইনেলত তেওঁ শীৰ্ষ বাছনিৰ জাপানীজ খেলুৱৈ হিনা অকিচিক পৰাস্ত কৰি ডাঙৰ অঘটন ঘটোৱাৰ পিছত ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ কিম গাৰামক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। খিতাপ জয়ৰ পিছত অস্মিতাই কয় যে এই সফলতা তেওঁৰ বাবে অবিশ্বাস্য। প্ৰথম ৰাউণ্ডত সমস্যাৰ সন্মুখীন হোৱাৰ পাছত দ্বিতীয় ৰাউণ্ডত কৌশল সলনি কৰি নিজৰ ছন্দ ঘূৰাই পোৱাটোৱেই মেটছখনৰ টাৰ্ণিং পইণ্ট আছিল বুলি তেওঁ উল্লেখ কৰে। এই ঐতিহাসিক জয়ৰ পাছত অসম তথা সমগ্ৰ ভাৰতৰ পৰা অস্মিতালৈ অভিনন্দনৰ ঢল নামিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অস্মিতাক অভিনন্দন জনোৱাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমৰ জীয়ৰীৰ এই গৌৰৱময় সফলতাক প্ৰশংসা কৰিছে। অসম বেডমিণ্টন সন্থাইও অস্মিতাক অভিনন্দন জ্ঞাপন কৰিছে। আঘাতৰ পৰা প্ৰত্যাৱৰ্তন, সন্দেহৰ পৰা আত্মবিশ্বাসলৈ আৰু সংগ্ৰামৰ পৰা ইতিহাসলৈ অস্মিতা চলিহা অসমৰ জীয়ৰী, ভাৰতৰ নতুন বেডমিণ্টন আশা। তেওঁৰ এই ঐতিহাসিক বিজয়ে প্ৰমাণ কৰিলে সপোনক যদি সাহসেৰে অনুসৰণ কৰা হয় তেন্তে কোৰ্টৰ সিপাৰে ৰৈ থাকে ইতিহাস। এই কথাৰে আজিৰ খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আঁতৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু
চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।